নমস্কাৰ, মই সাপ্তাহিক ৰাশিফলটো আগবঢ়াইছোঁ 11 জানুৱাৰীৰ পৰা 18 জানুৱাৰী। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ওম নমঃ শিৱায়, জয় মা কালী বুলি কমেণ্টত লিখিব। আহকচোন চাওঁ সপ্তাহটোৰ থুলমূলকৈ। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহটোত শৰীৰ বৰ ভাল দেখা নাযায়, লক্ষ্য ৰাখিব। লগতে পৰিয়ালৰো খিয়াল ৰাখিব। ভ্ৰমণ হ'ব পাৰে, চাকৰিত দায়িত্ব থাকিব, কৰ্মক্ষেত্ৰত কৰ্মসিদ্ধি হ'ব, শত্ৰু দমন হ'ব। আপুনি পজিটিভ থাকিব। সপ্তাহটো ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য পাৰিবাৰিক দিশ ভাল হৈছে আগতকৈ। প্ৰেমত বাধা, সন্তানক লৈ ভোগান্তি হ'ব পাৰে, অবাধ্য দেখা গৈছে। বিদ্যাত খিয়াল ৰাখক, মনোযোগৰ অভাৱ বহু বেছি দেখা গৈছে। কথা বতৰা ক'ব, খৰধৰ হ'ব। আপুনি বুদ্ধি প্ৰয়োগ কৰিব, ভাল হ'ব। এতিয়া আহিব বৃষ ৰাশি। শৰীৰ মোটামুটি ভালেই থাকিব। এই সপ্তাহ আপুনি নৰ্মেলভাৱে চলিব। 2-3 দিন ভাল চলিব। কৰ্মক্ষেত্ৰত কিছু অযোগ্য লোক আপোনাৰ চাৰিওফালে ঘূৰা-ঘূৰি কৰিব, লক্ষ্য ৰাখিব। ব্যৱসায় দিশত ভালৰ দিশে গৈছে। প্ৰেমত সাফল্য পাব। দাম্পত্য জীৱনত বৰ ভাল নহয়, পাৰিবাৰিকত মোটামুটি। ভ্ৰমণ কিন্তু চাই চিতি কৰিব। আইনী কৰ্মত ভাল ফল পাব। আপুনি আৱেগিক সিদ্ধান্ত নল'ব। কথা বতৰা ক্লিয়াৰ কৰি ক'ব। যান বাহনৰ পৰা এই সপ্তাহটোত কিছু সাৱধান হ'ব। আপুনি হিচাপী হ'ব। এতিয়া আহিব মিথুন ৰাশি। শৰীৰ পৰিয়ালৰ লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত পজিটিভ থাকিব। কৰ্মত সাফল্য দেখা যায়। দায়িত্ব ল'ব। কথা বতৰা ক'ব। আপুনি ডমিনেট কৰিব। ব্যৱসায়ত ভালেই হ'ব। ভাগ্য সপ্তাহটোত সহায় পাব। দাম্পত্যত অশান্তি হৈছে। প্ৰেমৰ দিশত ভাল, অৰ্থদশা ভালেই দেখা যায়। ভ্ৰমণ ভাল হ'ব। সন্তান সুখত বাধা পৰিব পাৰে। বিদ্যাত খিয়াল ৰাখক। আইনী কৰ্মত ভাল হ'ব। আপুনি এক্টিভ থাকিব সপ্তাহটো। সুযোগ সন্ধানী হ'ব। ডাঙৰক হাতত ৰাখিব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। এতিয়া আহিব কৰ্কট ৰাশি। এই সপ্তাহত বাধা বিপত্তি দেখা যায় আপোনাৰ। দায়িত্ব পালনত বাধা, কৰ্মক্ষেত্ৰত বাধা আদি হ'ব পাৰে। ব্যৱসায়ত ভাল হ'ব। শৰীৰ মোটামুটি ঠিকেই থাকিব। চাকৰি ক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিকত শত্ৰুতা হ'ব পাৰে। ভ্ৰমণৰ দিশত ভালেই দেখা গৈছে। আইনী কৰ্ম থাকিলে সপ্তাহটোত ভোগাব। আপুনি সিদ্ধান্তহীনতাত ভুগিব পাৰে। দ্ৰব্যৰ বাধা দেখা যায়। আনে আপোনাক ব্যৱহাৰ কৰিব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। শৰীৰ ভালেই থাকিব। কিছু সুযোগ পাব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। নতুন কাম কৰিব। কিবা ডাউট থাকিলে সপ্তাহটোত ক্লিয়াৰ কৰিব। সপ্তাহটো আপোনাৰ পজিটিভ থাকিব। শত্ৰু দমন হ'ব। ব্যৱসায়ত ভালেই। দাম্পত্য প্ৰেমত অলপ খেলি মেলি দেখা যায়। ভ্ৰমণৰ দিশত ভাল নহয় সপ্তাহটোত। ভাগ্যৰ সহায় পাব। সন্তানক লৈ চিন্তা থাকিলে ভাল ফল পাব। আইন আদি দিশত ভাল। আপুনি সপ্তাহটোত চাপ টেনশ্যন ল'ব। টেঙৰালি কৰিব। সুযোগ সন্ধানী হ'ব। এতিয়া আহিব কন্যা ৰাশি। কৰ্মক্ষেত্ৰত সপ্তাহটো আপোনাৰ ট্ৰাফ হ'ব। কোনো কাৰণে আনৰ
কথা শুনিবলগীয়া হ'ব পাৰে বা আপোনাক প্ৰব্লেমত পৰা আদি হ'ব পাৰে। লক্ষ্য ৰাখিব। ভাগ্যৰ সহায় নহয়। চাকৰি ক্ষেত্ৰত জামালা হ'ব পাৰে। ব্যৱসায়ত বৰ ভাল নহয়। আপুনি বদনাম আদি পাব পাৰে। শৰীৰ ভাল দেখা যাব। দাম্পত্য জীৱনত ভাল। টকাৰ নাটনি হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত ভালেই। আপুনি খাটনি বেছি কৰিব, ভাল হ'ব। যান বাহনৰ পৰা সপ্তাহটোত অলপ সাৱধান হ'ব। চলা ফিৰা। এতিয়া আহিব তুলা ৰাশি। এই সপ্তাহ আপোনাৰ ভাল হ'ব। আপুনি পজিটিভ থাকিব। ব্যৱসায়ত ভালেই হ'ব। শৰীৰ লক্ষ্য ৰাখিব। দাম্পত্য জীৱনত অশান্তি হ'ব। প্ৰেমৰ দিশত ভাল। স্বামী স্ত্ৰীৰ মাজত গণ্ডগোল ৰৈছে। খিয়াল ৰাখক। টকা পাব পাৰে ক'ৰবাৰ পৰা। ভ্ৰমণ অলপ চাই চিতি কৰিব। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। সন্তানক অলপ খিয়াল ৰাখক। সন্তান অলপ অবাধ্য দেখা যায়। আইনী কৰ্মত ভাল। আপুনি সুযোগ সন্ধানী হ'ব। ওপৰ মহল বা আপোনাৰ প্ৰয়োজন হোৱা লোকৰ সৈতে যোগাযোগ বঢ়াব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহটো অলপ চাই চিতি চলিব। আপোনাৰ গুপ্ত শত্ৰুতা হ'ব। শত্ৰুৰ পৰা ক্ষতি হ'ব পাৰে। লক্ষ্য ৰাখিব। প্ৰব্লেম ক্ৰিয়েট কৰা দেখা যায়। কৰ্মক্ষেত্ৰত কাম কাজত বাধা দিব। বন্ধুৰূপী লোকৰ পৰা সাৱধান হ'ব। আপোনাক প্ৰব্লেমত পেলাব পাৰে। শত্ৰুৱে সুযোগৰ অপেক্ষাত ৰৈছে। লক্ষ্য ৰাখিব। ব্যৱসায়ত মোটামুটি চলিব। প্ৰেম দাম্পত্যত ভাল। শৰীৰ ভালেই দেখা যায়। সন্তানক খিয়াল ৰাখিব। আইনী কৰ্মত এসপ্তাহটোত ভোগাব পাৰে। আপুনি কোনো আইনী জামালাত নাযাব। আঁতৰি থাকিব। শত্ৰুৱে নজৰ ৰাখিছে। আপুনি লোকৰ কথাত পাজেল নহ'ব। আনৰ কথা নুশুনিব। নিজৰ মতে থাকিব, চলিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সপ্তাহটো ভালেই দেখা গৈছে। আপুনি ডমিনেট কৰিব পাৰিব। কাম কাজত সফলতা পাব। চাকৰিৰ ক্ষেত্ৰত ভাল হ'ব। আপুনি গোপনীয়তাৰে কাম কাজ বৰ বেছি গোপনীয়তাৰে কাম কাজ কৰিব। বেছি বিলাসিতা নকৰিব। ভাগ্যৰ সহায় কৰিব। ব্যৱসায় দিশত ভাল হ'ব। আপুনি মানসিক চাপৰ পৰা মুক্তি পাব। আপুনি নিজৰ ক্ৰিয়েটিভিটি দেখাব। শৰীৰৰ প্ৰতি অলপ নজৰ ৰাখিব। শৰীৰ বেয়া হ'ব পাৰে। প্ৰেমৰ দিশত ভাল নহয়। দাম্পত্য জীৱনত অলপ খেলি মেলি দেখা যায়। আত্মীয়ৰ সৈতে সম্পৰ্ক ভাল কৰক। ভ্ৰমণত সফলতা পাব। বিদ্যাত নজৰ ৰাখক। সন্তানৰ দিশ অলপ খিয়াল ৰাখিব। বৰ ভাল দেখা নাযায়। সন্তানক অলপ খিয়াল ৰাখিব। আইনী কৰ্মত ভাল। আপুনি কনফিডেন্স বঢ়াব। আনে আপোনাক নিৰাশ কৰিব চেষ্টা কৰিব। এতিয়া আহিব মকৰ ৰাশি। কৰ্মক্ষেত্ৰত ভাল সফলতা পাব। এই সপ্তাহটোত আনে আপোনাক চাপ দিব পাৰে। সপ্তাহটোত মোটামুটি ভালেই। চাকৰিৰ ক্ষেত্ৰত ভাল হ'ব। সপ্তাহটো আপুনি উপভোগ কৰক। ৰঙীন হৈ পৰক।
খং ৰাগ দমাই ৰাখি কাম কাজ কৰিব। ব্যৱসায়ত বৰ ভাল নহয়। শৰীৰ অলপ নজৰ দিব। পাৰিবাৰিকত সুখ বাঢ়িব। অৰ্থনৈতিক ক্ষেত্ৰত আয় বাঢ়িব। ভ্ৰমণত বাধা দেখা যায়। বন্ধু ভাগ্য ভাল। আপোনাৰ আশে পাশে থকা সংগৰ ওপৰত অলপ নজৰ দিয়ক। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইনী কৰ্মত বাধা। পৰিয়ালক সময় দিয়ক, ভাল হ'ব। আপুনি সিদ্ধান্ত ভালদৰে লওক। আপুনি আশা কৰা কাম হ'ব পাৰে সপ্তাহটোত। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত হতাশা বা মানসিক চাপ বাঢ়িব। লোকে আপোনাক প্ৰতাৰণা কৰিব পাৰে। ভাগ্যৰ বৰ সহায় নহয় সপ্তাহটোত। আপুনি নিজৰ সিদ্ধান্তত কাম কাজ কৰা দৰকাৰ। ব্যৱসায়ত ভালেই। শৰীৰ ভালেই যাব। প্ৰেমৰ দুখত মোটামুটি। দাম্পত্যত দূৰত্ব বাঢ়িব পাৰে। সময় দিয়ক। নিজৰ কৰ্তব্য পালন কৰক। অৰ্থৰ ক্ষেত্ৰত ভাল। ভ্ৰমণত ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত সফলতা পাব। সন্তানক অলপ নজৰ ৰাখিব। সন্তানৰ মতিগতিৰ ওপৰত। কিছু মানুহে অনেক কথা কৈ আপোনাক বিভূতিত পেলাব পাৰে। লক্ষ্য ৰাখিব। আপুনি আৱেগিক নহ'ব। কণ্ট্ৰল কৰিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত সপ্তাহটো কৰ্মত সফলতা পাব। সপ্তাহটো আপোনাৰ যথেষ্ট ভাল হ'ব। আপুনি ডমিনেটিং নেচাৰ ল'ব। নিজৰ জনত থাকিব, ভাল হ'ব। চাকৰিত অলপ সমস্যা দেখা যায়। যদিও ব্যক্তিগত জীৱনৰ সমস্যা তেনেধৰণৰ নাই। ব্যৱসায়ত ভাল। দাম্পত্য পাৰিবাৰিকত মোটামুটি চলিব। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। ভ্ৰমণৰ ক্ষেত্ৰত সপ্তাহটো ভাল হ'ব। বিদ্যাত আইনী কৰ্মত ভাল। সন্তানক অলপ নজৰ দিয়ক। আপুনি এগ্ৰেছিভ থাকিব। সপ্তাহটোত কাম কাজৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি সিদ্ধান্ত লওক। শৰীৰ মোটামুটি ভালেই থাকিব। যান বাহনৰ পৰা চলা ফিৰাত কিছু ক্ষেত্ৰত অলপ সাৱধান হ'ব। সপ্তাহটোৰ ৰাশিফলটো মোটামুটিকৈ ইমানেই। ধন্যবাদ।